তো গাইছ মানে কি হৈছে জানানে, পানী ক'ৰ পৰা ইমান পানী আছে নাজানো, মানে পানী কেইফালে বেছি হৈছে। এইফালে আমাৰ এইটো ফিচাৰীটো, এইটো ফিচাৰী, এইফালে এটা ফিচাৰী, আৰু এইফালে বাৰু মেটকাছে বনৰীয়া, আৰু এইফালে ঘৰ দেখিছেনে, ঘৰৰ কাষলৈ পানী গৈছে। আৰু এইখিনি ৰোৱা আছিল, ৰোৱাখিনি তল গ'ল, এইয়া ঘৰৰ কাষ পাইছে যে আৰু পানী দেখিছেনে। মই আগত দি দেখাই আছোঁ বাৰু, এইফালে পূৰা পানী হৈ গৈছে। আৰু যিবিলাক মানে ৰোৱা আছিল ক'লা পৰি উঠিলে, ৰোৱাবিলাক চব তল পৰিল। মই এইফালে দেখাই আছোঁ, এইটো পুখুৰী, এইফালে পানী আহিছে, এইফালে পানী বুৰো বুৰো অৱস্থা। আৰু তো মাথাউৰি ভাঙা নাই, কিন্তু মাথাউৰি ভাঙিবও মানে এই শাক তোলাৰ মাথাউৰিটো মানে হেৰি কৰি আছে, এই বস্তা মাৰি থকা বুলি শুনিছোঁ, কিন্তু বস্তা মাৰি আছে বোলে, চাব যোৱা নাই বাৰু। এইফালে ফিচাৰীটো দেখিছে নাই, মাছ বহুত মাছ আছিল, মানে এতিয়া পানী আহিলে চব গুচি যাব। এই দেখিছে নাই, এইফালে মই আগৰ ফালে দেখাই আছোঁ, ক'ৰ পৰা আহিছে ইমান পানী, ভয় লাগে। এতিয়া সন্ধিয়া টাইম হৈছেতো। আৰু গছ এটা বস্তু চাওক, কদমৰ গছ, ইমান কদম গছ আছে। এইবিলাক আছে, এই সেইটো পাৰতো আছে, এইবিলাক এইফালেও আছে, পুৰা লাইন লাইন কদম গছ, কাটিব পৰা হোৱা নাই, হ'ব আৰু। এইফালে এইটো ডুবলৈ মানে এইটো পুখুৰী নহয়, এইটোহে পুখুৰী। দেখিছেনে পানী কিমান পানী হৈছে। মই বাঁহৰ তলৰ মাজে মাজে আহি আছোঁ, এয়া এই মানে হাইছোঁ কি আনকৈ আছে জানানে, বাৰিষা বতৰতো কিবা বেলেগ বস্তু পৰি থাকিব পাৰি দীঘলটো, সেইটো কাৰণে সেনেকৈ হাইছোঁ কৰি আহিছে। মই দেখাই আছোঁ আৰু পানী, এইফালে জাল পাতি আছে, সেইকাৰণে পানী কিমান পানী হৈছে, এয়া এক কঁকাল বুঢ়া পানী। এইফালে জাল পাতি আছে, দেখাই আছোঁ। আৰু আমাৰ ফিচাৰীটোত পানী সোমাই আছে, পূৰা একদম পানী সোমাই আছে, দেখা যায়। এইটো পাইপ এইখিনি পানী মই দেখাই আছোঁ, ভিতৰত পূৰা পানী সোমাই আছে। আৰু কাষত বোলে মাছবিলাক গম পাইছোঁ, পানী আহিব নেকি সেইবুলি। আৰু মই দেখাই আছোঁ, এই চাওক এইফালে কিমান পানী, মই দেখাই আছোঁ ৰ'ব, এই চাওক পানী চাওক কিমান পানী। আৰু ইয়াতে গোটেই ৰোৱা আছিল, ৰোৱাবিলাক চব ক'লা পৰি উঠিছিল, আৰু চব তল পৰি গ'ল। চাওক কিমান, আৰু মাথাউৰিটো এইটো যি মোৰ আঙুলি চিধা চিধি, সেইটোৱে মাথাউৰি, মানে সেইটো মাথাউৰি ভাঙিলে এইফালে একদম পুখুৰী পাৰেদি পানী পাৰ হৈ যাব একদম। দেখিছেনে ইমান পানী, এই চাওক এইফালে পানী, চব ৰোৱা আছিল এইবিলাক মানে চব ৰোৱা, এইবিলাক চব ৰোৱা আছিল, চব এক কঁকাল পানী হৈছে। আৰু মই দেখাইছোঁ নহয়, এই জাল পাতি থকা একদম এক কঁকাল হৈছে পানী, কি হ'ব এতিয়া ভাবি পোৱা নাই। কিন্তু মাথাউৰি ভাঙা ভাঙা অৱস্থা। এইবিলাক মাছবিলাক চাওক, এইবিলাক মাছ দেখিছেনে, এইবিলাক মাছ বহুত মাছ আছে। কিন্তু এয়া যদি মাছ যাব লগা হয় নহয়, মাথা বেয়া হৈ যাব। আৰু এই চাওক এইবিলাক বাঁহৰ তলতো পানী সোমাইছে, আৰু এইবিলাক বাঁহৰ তলত পানী সোমাইছে। এই আৰু আমাৰ পৰিৱেশ, ৰোৱাবিলাকো তল গ'ল, বেয়া লগা হৈছে। মানুহবিলাকে বহুত কষ্ট কৰি ৰুইছিল, এতিয়া আৰু ৰোৱাৰ সময় নাই, কঠীয়া পৰাৰ সময় নাই। আৰু কিছুমানে ৰোৱা নাছিল বাৰু, আমাৰ অলপ ৰুইছিলোঁ, সেইখিনি তল পৰিলে, অলপ ৰোৱা বাকী থাকিল, সেইখিনি আৰু ক'ত ৰোৱা পাবি আৰু পানী নোহোৱালৈকে, আৰু ৰোৱা টাইমো নাই। পানী পানী কেওফালে পানী, কি হ'ব। এইটো দেখিছোঁ মই, তাৰপিছত দেখাই দিওঁ, এইটো দেখিছোঁ প'ষ্টটো, এই প'ষ্টটো অলপমান ওলাই আছে, এইটো সীমা প'ষ্ট মোটামুটি 6 ফুটমান ওখ হ'ব, তাৰ 1 ফুট মানহে ওলাই আছে এইটো প'ষ্টৰ। এতিয়া বিশেষকৈ পানী আৰু মানে বেছি নহ'লে ভাল আছিল, মানে পুখুৰীটো ডুবি গ'লে চেছ, আৰু কি কৰা যায়।